নমস্কাৰ সকলোকে সায়েন্স স্মাৰ্ট একাডেমি আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰি আছিলোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্টৰী। তাৰ ক্লাছ 1 হৈ গৈছে ইতিমধ্যে, আজি ক্লাছ 2। চ' এই ক্লাছখিনি আৰম্ভ কৰাৰ আগতে ক্লাছ 2টো আৰম্ভ কৰাৰ আগতে মই অকণমান ক্লাছ 1টো ৰিভিজন কৰি দিছোঁ। ঠিক আছে, ক্লাছ 1 ৰিভিজন। প্ৰথম কথা, আমি ক্লাছ 1ত এটা কথা গম পাইছিলোঁ যে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী ভালেকেইটা ভাগ আছে। তাৰ ভিতৰত আমি যিটো ভাগ পঢ়ি আছোঁ সেই ভাগটো হৈছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, হয়নে? ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত আমি মডাৰ্ণ পাৰ্টখিনি পঢ়ি আছোঁ। আৰু মডাৰ্ণ পাৰ্টখিনি যদি কথা কওঁ, সেইখিনি সময়সীমা কেতিয়া আছিলে? 1600 ADৰ পৰা প্ৰায় আৰ্লি মডাৰ্ণ পিৰিয়ড ষ্টাৰ্ট হৈ যায়। তাৰপিছত 1947লৈকে চলে, যেতিয়া আমাৰ দেশখনে ইণ্ডিপেণ্ডেঞ্চ লাভ কৰে। তাৰ পিছৰখিনি আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চো গুচি যায়। মডাৰ্ণ হিষ্ট্ৰী যেতিয়া পঢ়োঁ, মই ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ, মডাৰ্ণ হিষ্ট্ৰীত আমি কি পঢ়িম সেইটো জনা দৰকাৰ। প্ৰথম কথা, যিহেতু আমাৰ ইণ্ডিয়াই ইণ্ডিপেণ্ডেঞ্চ পাব, ত' ইণ্ডিয়ান পিপুলসকলে ষ্ট্ৰাগল কৰিব, সেইটোতো আমি পঢ়িবই লাগিব। ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেঞ্চ, ইণ্ডিয়াই যিখিনি ষ্ট্ৰাগল কৰিব ফৰ ইণ্ডিপেণ্ডেঞ্চ। মই শ্বৰ্টকে কিছুমান কথা লিখিছোঁ। তাৰপিছত ইণ্ডিয়াই ষ্ট্ৰাগল কৰিলে ইণ্ডিপেণ্ডেঞ্চ কাৰ বিৰুদ্ধে কৰিছিলে? ডেফিনেটলি ব্ৰিটিছৰ বিৰুদ্ধে কৰিছিলে। চ' ব্ৰিটিছে যেতিয়া উত্থান হ'ল, সেইখিনিও পঢ়িব লাগিব। ব্ৰিটিছৰ এক্সপানশ্যনখিনি পঢ়িব লাগিব। ব্ৰিটিছে কিমান কেনেকৈ আগবাঢ়িলে, এটা মাত্ৰ কোম্পেনী আছিলে। চ' ব্ৰিটিছ এক্সপানশ্যনখিনি যেতিয়া পঢ়িম, তাৰো এটা দুটা ভাগ আমি পঢ়ি ল'ব পাৰোঁ। প্ৰথম হৈছে, আমি গম পাইছোঁ যোৱা ক্লাছত যে অকল মাত্ৰ ব্ৰিটিছে অহা নাছিলে, আন ইউৰোপীয়ান পাৱাৰ্ছবোৰো আমাৰ দেশত আহিছিলে, তেওঁলোকে ৰুল কৰিছিলে। সেইখিনি আমি চাই গৈছোঁ, যিসকল পৰ্তুগীজ আছিল, কিবা আছিল। ত' তেওঁলোককতো প্ৰথমে খেদিব লাগিব, এলিমিনেশ্যন কৰিব লাগিব, এলিমিনেশ্যন অফ ইউৰোপীয়ান পাৱাৰ্ছবোৰক, হয়নে? তাৰপিছত এলিমিনেশ্যন কৰিব লাগিব ইউৰোপীয়ান পাৱাৰ্ছবোৰক, আৰু আমাৰ দেশৰ ভিতৰত দেশৰ মানুহখিনিও আছে নে নাই, দেশৰ ৰজাখিনি আছে। ত' আমাৰ দেশৰ যিখিনি ৰজা আছে, ছাবঅৰ্ডিনেশ্যন কৰিব লাগিব। কোনবোৰক ছাবঅৰ্ডিনেট কৰিব লাগিব? তেওঁলোককো দমন কৰিব লাগিব। সেইটো হৈছে ইণ্ডিয়ান ৰুলাৰ্ছবোৰক। বুজি পাইছে হয়তো? যে ব্ৰিটিছ এক্সপানশ্যন পঢ়াৰ তেতিয়া আমি দুটা ভাগ ভাবি ল'ব পাৰোঁ। এটা হৈছে যেতিয়া ইউৰোপীয়ান পাৱাৰ্ছসকলক এলিমিনেট কৰে, আৰু নেক্সটটো হ'ব ইণ্ডিয়ান ৰুলাৰ্ছবিলাকক কেনেকৈ দমন কৰে। এতিয়া আমি পঢ়িছিলোঁ যে ইউৰোপীয়ান পাৱাৰ্ছবোৰ কি আছিল। যদি কুইক ৰিভিজন হিচাপে দিওঁ, পৰ্তুগীজ আছিল। পৰ্তুগীজসকল কিমানত আহিছিলে? 1498ত, হয়নে? তাৰপিছত আছিলে ডাচ্চসকল আহিছিলে 1602। ব্ৰিটিছ আহিছিলে 1609, আৰু ডেনছ আহিছিলে ডেনমাৰ্কৰ পৰা 1616ত। তাৰপিছত আহিছিলে ফ্ৰেঞ্চ আহিছিলে 1664ত। এইখিনি হৈছে আদাৰ ইউৰোপীয়ান পাৱাৰ্ছ। এই আদাৰ ইউৰোপীয়ান পাৱাৰ্ছত পৰ্তুগীজ, ডাচ্চ, ব্ৰিটিছ বাদ দি ডেনছ, এইখিনি আমি পঢ়িছোঁ। এইখিনি আৰু বাকী বেলেগকৈ বহলকৈ পঢ়াৰ দৰকাৰ নাই। আৰু এইবোৰৰ কেতিয়া পতন হৈছিলে, সেইবোৰ যুদ্ধবোৰ যিবোৰ ইম্পৰ্টেণ্ট হয়, মই মেনশ্যন কৰিছোঁ। মই কালিও কৈছোঁ যে ব্ৰিটিছৰ মেইন যিটো দুশ্মন আছিলে, সেইটো ফ্ৰেঞ্চে আছিলে। ফ্ৰেঞ্চে মানে অকল ব্ৰিটিছক টক্কৰ দিব পাৰিছিলে। চ' ফ্ৰেঞ্চৰ লগত যিখিনি যুদ্ধ হৈছিলে, সেই তিনিটা অলপ বহলভাৱে আজি আমি পঢ়িম। অৰ্থাৎ আজিৰ ক্লাছটোত ফ্ৰেঞ্চো খতম হৈ যাব, তেতিয়া আমি ব্ৰিটিছৰ যিখিনি এক্সপানশ্যনৰ ভিতৰত আমি পঢ়িব লগা আছে, এলিমিনেশ্যন অফ ইউৰোপীয়ান পাৱাৰ্ছ, এই পাৰ্টটো আমাৰ আজি শেষ হৈ যাব বুলি ক'ব পাৰি। তাৰপিছত যি আৰম্ভ হ'ব, সেইখিনি হৈছে ইণ্ডিয়ান ৰুলাৰখিনি কেনেকৈ দমন কৰে। ঠিক আছে? চ' আজি আমি আৰম্ভ কৰোঁ ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ যিখিনি ৰাইভেলি, যিখিনি ৱাৰ হৈছে সেইখিনি। প্ৰায় নিয়াৰলি যেতিয়া এণ্ড অফ 17th century হয়, তেতিয়া বাকী যিবোৰ পাৱাৰ আছিল, ইউৰোপীয়ান পাৱাৰ, পৰ্তুগীজ, ডাচ্চ, ডেন, এইবোৰ সকলো মানে প্ৰায় নোহোৱা হৈ যায়। অকল মাত্ৰ বাকী থাকে ব্ৰিটিছ আৰু ফ্ৰেঞ্চ। ঠিক আছে? চ' ব্ৰিটিছ আৰু যিহেতু ফ্ৰেঞ্চ বাকী আছে, ত' যোনে জিকি যায় তেওঁৱে থাকি যাব, তেওঁৱে ৰুল কৰিব, হয়নে? চ' ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত যিখিনি কাজিয়া হ'ব, সেইখিনি আমি এতিয়া পঢ়িব গৈ আছোঁ। ঠিক আছে? ব্ৰিটিছ ফ্ৰেঞ্চৰ মাজত ফাৰ্ষ্ট ৱাৰটো যদি কথা ক'বলৈ যাওঁ, ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ। এইটো প্ৰথম যুদ্ধখন হ'ব। ঠিক আছে? ইখন আমাৰ দেশ। এইটো পাৰ্টত যিটো আছে, এইখিনি কাৰ্নেটিক ৰিজন বুলি কোৱা হয়। এইখিনি কি বুলি কোৱা হয়? কাৰ্নেটিক ৰিজন। সেই কাৰ্নেটিক ৰিজনত
এইখিনি কৰবাত আমাৰ মাদ্ৰাজ আছে আৰু এইখিনি কৰবাত ধৰি লওক পণ্ডিচেৰী আছে। ঠিক আছে। চ' মাদ্ৰাজ আমি যোৱাকালি ক্লাছত গম পাইছিলো যে ব্ৰিটিছৰ 3খন প্ৰেচিডেঞ্চি টাউন আছিলে। তাৰ ভিতৰত কি কি আছিল প্ৰেচিডেঞ্চি টাউন কেইখন? মাদ্ৰাজ, বোম্বে আৰু কলকাতা। আপোনালোকে কি কৰিব, সদায় ক্লাছবোৰ ৰিভাইজ কৰিব ট্ৰাই কৰিব, নিজে নোটছ বনাই যদি ভাল। বাকী পিডিএফটো মই শ্বেয়াৰ কৰি আছো। চ' মাদ্ৰাজ কাৰ আছিলে? ব্ৰিটিছৰ আছিলে, আৰু আমি পাইছিলো যে ফ্ৰেঞ্চৰ মেইনলি কি আছিলে? পণ্ডিচেৰী আছিলে। চ' ফ্ৰেঞ্চৰ আছিলে পণ্ডিচেৰী। প্ৰায় চেম দুয়োটা ক'ত পৰে? কাৰ্নেটিক ৰিজনত পৰে। আৰু সেই কাৰ্নেটিক ৰিজনৰ আমাৰ ইণ্ডিয়াৰ যিটো নবাব আছিলে, সেই নবাবজনৰ নাম আছিলে আনোৱাৰ উদ্দিন। আনোৱাৰ উদ্দিন। এইখিনিলৈকে সকলোৱে বুজি পাইছো। মাদ্ৰাছত ব্ৰিটিছৰ ফেক্টৰী আছিলে, অৰ্থাৎ তেওঁলোকৰ মেইন প্ৰেচিডেঞ্চি টাউনৰ ভিতৰত এখন আছিলে। পণ্ডিচেৰীত ফ্ৰেঞ্চৰ আছিলে, আৰু সেই কাৰ্নেটিক ৰিজনটোৰ নবাব আছিলে আনোৱাৰ উদ্দিন। এতিয়া কাজিয়াখন কেনেকুৱা হয়? কাৰ্নেটিক ৱাৰৰ সময়সীমাটো হৈছে 1746-ৰ পৰা 48-লৈকে তেওঁলোকে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰখন লাগিব। প্ৰথম কি হয়, ব্ৰিটিছে কি কয়, ব্ৰিটিছে এবাৰ গৈ কি কৰে, সদায় কাহিনী হিচাপে বুজিব ট্ৰাই কৰিব, বাকী মনতটো নিজে থাকি দিব। ব্ৰিটিছে গৈ পেলাই কেপচাৰ কৰিব এখন ফ্ৰেঞ্চৰ শ্বিপ এখন, ফ্ৰেঞ্চ শ্বিপ এখন কেপচাৰ কৰিলে। ঠিক আছে। ব্ৰিটিছে গৈ পেলাই ফ্ৰেঞ্চ শ্বিপ এখন কেপচাৰ কৰিলে 1745-ত, এই যুদ্ধখন লগাত এবছৰ আগত ধৰক। ঠিক আছে, এইবোৰ ইমান মনত ৰাখিব নালাগে, মই জাষ্ট বুজি পোৱাৰ কাৰণে লিখিছো। যে ব্ৰিটিছে গৈ পেলাই ইয়াত ব্ৰিটিছ আছে, ইয়াত ফ্ৰেঞ্চ আছে, তেওঁলোকৰ কাজিয়া হৈ আছে। চ' ব্ৰিটিছে গৈ পেলাই ফ্ৰেঞ্চত কি কৰিলে, জাহাজ এখন এটাক কৰিলে, জাহাজখন কেপচাৰ কৰিলে 1745-ত। তেতিয়া ফ্ৰেঞ্চে কি চাই থাকিব নেকি? ত' ফ্ৰেঞ্চে গৈ পেলাই কি কৰিলে, ফ্ৰেঞ্চৰ তেতিয়া গভৰ্ণৰ আছিলে ডুপ্লেক্স। ফ্ৰেঞ্চৰ গভৰ্ণৰ আছিলে ডুপ্লেক্স। এই ডুপ্লেক্স বহুত পাৱাৰফুল আছিলে। ডুপ্লেক্সৰ কাৰণেই ফ্ৰেঞ্চে মানে টাক্কৰ দিব পাৰিছিলে ব্ৰিটিছক। ঠিক আছে, ফ্ৰেঞ্চৰ গভৰ্ণৰ আছিলে ডুপ্লেক্স। এতিয়া ফ্ৰেঞ্চে গৈ পেলাই কি কেপচাৰ কৰিব, ফ্ৰেঞ্চে কৈছে যে তোমালোকে জাহাজ কেপচাৰ কৰিছা, আমি ডাইৰেক্ট তোমাৰ মাদ্ৰাজ কেপচাৰ কৰি দিম। চ' ফ্ৰেঞ্চে গৈ পেলাই ডাইৰেক্ট মাদ্ৰাজখন, ওচৰতে আছিল ন, মাদ্ৰাজখন কেপচাৰ কৰি ললে। এতিয়া এই নবাবজন যে আছিলে, নবাবজনৰ আকৌ ব্ৰিটিছ চাপৰ্টাৰ। অকে, নবাবজনে ক'লে যে ফ্ৰেঞ্চক যাই পেলাই ক'লে মাদ্ৰাজখন এৰি দিয়া, কাৰণ মোৰ ৰিজনৰ ভিতৰত হৈছে, মোক মোৰ অনুমতি অনুসাৰে অনুমতি যিহেতু নাই, গতিকে মাদ্ৰাজখন তুমি কেপচাৰ কৰিব নোৱাৰা, মাদ্ৰাজখন এৰি দিয়া। তেতিয়া ফ্ৰেঞ্চে মানা নাই। ঠিক আছে, ফ্ৰেঞ্চে কৈছে আমি এৰি নিদিওঁ। যিহেতু ফ্ৰেঞ্চে কৈছে এৰি নিদিওঁ, তেতিয়া নবাব আনোৱাৰ উদ্দিন কোনো লেনা দেনা নাই, গৈ পেলাই কি কৰিলে, এটেক কৰি দিলে। কিহক? ফ্ৰেঞ্চক। এইখন মই কেনেকৈ মনত ৰাখিছিলো, কাৰণ নবাবটো এনেই কৈছে, কাম বন নাই, কোনো লেনা দেনা নাই, হাৰিব গৈছে, বেটেল অফ আৰিয়াৰ এনেকৈ মনত ৰাখিছো। আৰিয়াৰ কিয় গৈছা? আদিয়াৰ, বেটেল অফ আদিয়াৰ 1746-ত ষ্টাৰ্ট হয়, বা বেটেল অফ চেণ্ট হোম বুলিও কোৱা হয় কিছুমান বুকত। বেটেল অফ আদিয়াৰ বা বেটেল অফ চেণ্ট হোম 1746-ত হয়। কাৰ মাজত? নবাব আনোৱাৰ উদ্দিন আৰু ফ্ৰেঞ্চৰ মাজত। মনত ৰাখিব, কোনবোৰ কুৱেশ্যন আহিব পাৰে। মই MCQ খিনিও ডিছকাছ কৰি দিম পিছত। ঠিক আছে, তেতিয়া মনত থাকিব। চ' এইখিনি হ'ল বেটেল অফ আদিয়াৰ, চেণ্ট হোম, য'ত কি হ'ব, নবাবে কি হৈ গ'ল, নবাব লষ্ট, নবাবে হাৰি গ'ল, আৰু ফ্ৰেঞ্চে জিকি গ'ল যুদ্ধখনত, বেটেল অফ আদিয়াৰ আৰু বেটেল অফ চেণ্ট হোম। ঠিক আছে, চনটো হৈছে 1746। যেতিয়া এখন যুদ্ধৰ মানে সামৰণি ঘটে, তেতিয়া কি হয়, এখন ট্ৰিটি চাইন হয়। ট্ৰিটি মানে বুজা পৰা, যে আমি আৰু এইখিনি নকৰো, তোমালোকে এইখিনি নকৰিবা, সেইখিনি লৈকে এখন ট্ৰিটি তেওঁলোকে চাইন কৰে দুয়োটা পক্ষই। এই যুদ্ধৰ পিছত যিখন ট্ৰিটি চাইন হয়, সেইটো হৈছে ট্ৰিটি অফ এক্সলা চাপিলি। ট্ৰিটি অফ এক্সলা চাপিলি চাইন হয়। এই এক্সলা চাপিলিখন একচুৱেলি অষ্ট্ৰেলিয়াত চাইন হৈছিলে, কাৰণ অষ্ট্ৰেলিয়াত তেতিয়া কি হৈ আছিলে, অষ্ট্ৰেলিয়াতো তাৰমানে অষ্ট্ৰেলিয়াত ৱাৰ হৈ আছিলে, ৱাৰ অফ ছাকচেছন, অৰ্থাৎ অষ্ট্ৰেলিয়াতো সেই নেক্সট ৰুলাৰ কোন হ'ব, সেই ছাকচেছন ৱাৰ বুলি কোৱা হয়, তাক লৈ যুদ্ধ এখন হৈ আছিলে। তাৰ সেই যুদ্ধখনত ব্ৰিটিছে অপজিশ্যন পাৰ্টিক ছাপৰ্ট কৰিছিলে, আৰু ফ্ৰেঞ্চে তাৰ অপজিটত যিটো আছে সেই ছাপৰ্ট কৰিছিলে। অৰ্থাৎ দুজন পাৰ্টি আছিলে, সেই ব্ৰিটিছে তাৰে এজনক আৰু ফ্ৰেঞ্চে তাৰে এজনক ছাপৰ্ট কৰি আছিলে, আৰু তাতো তেওঁলোকে কাজিয়া লাগি আছিলে। সেইটো অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেছন বুলি কয়। যিহেতু তাত কাজিয়া লাগিছে, তো ইণ্ডিয়াতো তেওঁলোকে কাজিয়া লাগিছে।
সেই ৱৰ্ল্ড ৱাইড তেওঁলোকে লাগে আৰু যিহেতু তাত তেওঁলোকে এক্সলাছ আপিল চাইন কৰিলে তিতি তো ইয়াতো তেওঁলোকে যিখিনি ৱাৰ লাগিছিলে সেইখিনিও তেওঁলোকে সমাপ্ত কৰিব লাগিব এক্সলাছ আপিলত কথা হ'ল যে যিবোৰ তিতিখনত লিখা আছে যে আমি যি যুদ্ধ লাগিলো এতিয়া ব্ৰিটিছ আৰু ফ্ৰেন্সে যায় আনজনৰ মানে কিবা টেৰিটৰি যদি দখল কৰিছে সেইখিনি এৰি দিব লাগে তো ঠিক আছে ফ্ৰেন্সে মানি ল'লে ঠিক আছে আমি কি কৰিম যিহেতু আমি মাদ্ৰাছখন লৈ লৈছিলো মাদ্ৰাছখন সেইকাৰণে ঘূৰাই দিলে মাদ্ৰাছ গিভেন বেক টু ব্ৰিটিছ তো ফ্ৰেন্সে মাদ্ৰাছখন ঘূৰাই দিলে ব্ৰিটিছক এইখিনি আছিলে এইবাৰ আৰু মই কুইক ৰিভিজন দি দিছোঁ যে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰত কি হয় ব্ৰিটিছে গৈ পেলাই কেপচাৰ কৰিলে ফ্ৰেঞ্চ শ্বিপ এখন 1745ত তেতিয়া ফ্ৰেন্সে চাই নাথাকিল গৈ কেপচাৰ কৰিলে ডাইৰেক্ট মাদ্ৰাছখন তেতিয়া আনোৱাৰ যিটো তাৰ এই আমাৰ কাৰ্নেটিক ৰিজনৰ নবাব আনোৱাৰ উদ্দিনে ক'লে নহ'ব তুমি মাদ্ৰাছখন এৰি দিয়া ফ্ৰেন্সে মানা নাই মাদ্ৰাছখন এৰি দিয়া নাই নবাবে গৈ পেলাই বেছি দেখাই ফ্ৰেন্সক এটাক কৰি দিলে তো ফ্ৰেন্সে সেই যুদ্ধখনৰ নাম আছিল য'ত নবাব আৰু ফ্ৰেন্সে কাজিয়া লাগে বেটেল অফ আদিয়াৰ 1746ত বা বেটেল অফ চেণ্ট হোম বুলি কোৱা হয় যিটো কাৰ মাজত হৈছিলে নবাব আনোৱাৰ উদ্দিন আৰু ফ্ৰেন্সৰ মাজত ফ্ৰেন্সৰ ডুপ্লিক্স তাৰপিছত শেষত আমাৰ ট্ৰিটি চাইন হয় ট্ৰিটি অফ এক্সলাছ আপিলি যিটো কাৰ মাজত চাইন হৈছিলে ফ্ৰেন্স আৰু ব্ৰিটিছৰ মাজত যে তাৰপিছত কি হয় মাদ্ৰাছটো ঘূৰাই দিয়া হয় ব্ৰিটিছক চ' ৱাৰখনৰ শেষত 1748ত যিহেতু 46ৰ পৰা 48লৈ গৈছিল 48ত ট্ৰিটি অফ এক্সলাছ আপিলি আৰু 46ত কি হৈছিল বেটেলখন হৈছিলে ঠিক আছে এই দুবছৰ মানে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ চলিছিলে আই হোপ বুজি পাইছে আপোনালোকে নেক্সট ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ খতম ঠিক আছে নেক্সট কাৰ্নেটিক ৱাৰ আহিব ছেকেণ্ড কাৰ্নেটিক ৱাৰ ছেকেণ্ড কাৰ্নেটিক ৱাৰ আপোনালোকে যেতিয়া ষ্টৰি হিচাপে বুজি লয় তেতিয়া বহুত সহজ হৈ পৰিব ঠিক আছে আৰু এনেকুৱা ধৰণে নোটছ বনাব যাতে এক্সামৰ আগত গোটেইখিনি নোটছ ৰিভাইজ দিব পাৰে বাকীতো দীঘলকে যিমান কণ্টেণ্ট লাগে সিমানখিনিতো আমাৰ বুকত আছেই নোটছ সদায় শ্বৰ্ট হ'ব লাগে চ' এইটো ছেকেণ্ড কাৰ্নেটিক ৱাৰত আকৌ ইণ্ডিয়াখন বনাই দিওঁ কাৰ্নেটিক ৰিজন কাৰ্নেটিক ৰিজন আৰু এইফালে আমাৰ হায়দৰাবাদ নিজাম ইয়াত থাকে নিজাম অকল হায়দৰাবাদত এতিয়া দুটা মানুহ আছিলে ঠিক আছে মই এটা কৈ আছো যে কাৰ্নেটিক ৰিজনৰ আমি মানুহটো চিনি পাওঁ আমি কোন আছিলে নৱাব আনোৱাৰ উদ্দিন কাৰ্নেটিক ৰিজনৰ নৱাব আছিলে ছাপৰ্টেড বাই ব্ৰিটিছ আৰু এজন তাত আহি গ'ল চন্দা চাহেব মানে আনোৱাৰ উদ্দিনৰ এগেইনষ্টত চন্দা চাহেব আনোৱাৰ উদ্দিন এগেইনষ্ট এতিয়া কোনে ছাপৰ্ট কৰিব ফ্ৰেন্সে ছাপৰ্ট কৰিব অভিয়াছলি যিহেতু ফ্ৰেন্সক এটাক কৰিছিলে নবাবে এইফালে নিজাম কোনে হ'ব হায়দৰাবাদত তাক লৈও ৱাৰ অফ ছাকচেছন চলি আছিল ৱাৰ অফ ছাকচেছন মানে মই কি কৈছিলো যে নেক্সট ৰুলাৰ কোন হ'ব তেওঁলোকৰ মাজত যেতিয়া যুদ্ধ হয় সেইটো ৱাৰ অফ ছাকচেছন বুলি কয় চ' নিজাম কোন হ'ব তালৈ যুদ্ধ হৈছিল তাত এজন আছিলে নাছিৰ জাং বুলি নাছিৰ জাঙক ছাপৰ্ট কৰিছিলে ব্ৰিটিছে এজন আছিল মুজাফৰ জাঙক ছাপৰ্ট কৰিছিলে ফ্ৰেন্সে ইমান নামত মনত ৰাখিব নালাগে যিখিনি ইম্পৰ্টেণ্ট সেইখিনিতো মই কৈয়ে দিম এনেকুৱা আহিব লাগে চ' এই দুটা আছিলে আপোনাৰ মেইন কাজিয়াৰ কাৰণ ঠিক আছে চ' ফ্ৰেন্সে কি কৰিলে এইবাৰ ফ্ৰেন্স অলপমান বেছি পাৱাৰফুল হৈ আছে চ' ফ্ৰেন্সে গৈ পেলাই ফ্ৰেন্সে যাক ছাপৰ্ট কৰিছে ইয়াতে মুজাফৰ জাং ছাপৰ্ট কৰিছে চ' ফ্ৰেন্সে গৈ পেলাই নাছিৰ জাংক হাৰাই দিলে ব্ৰিটিছে বচাব নোৱাৰিলে নাছিৰ জাং হাৰি গ'ল আৰু এইফালে চন্দা চাহিব আছিলে আনোৱাৰ উদ্দিনকো যাই মাৰি পেলালে আনোৱাৰ উদ্দিনকো মাৰি পেলাই আনোৱাৰ উদ্দিনক হাৰি গ'ল ত' ফ্ৰেন্সে যাক ছাপৰ্ট কৰিছিলে কাৰ্নেটিক ৰিজনতে হওক বা নিজামতে হওক দুয়োটা জিকি গৈছে এতিয়া ব্ৰিটিছে কি কৰিছে ব্ৰিটিছেতো হাৰি আছে চাৰিওফালে চ' ব্ৰিটিছে তেওঁলোকৰ মিলিটাৰী জেনেৰেল এজনক মাতি আনিলে ক্লাইভ ব্ৰিটিছৰ মিলিটাৰী জেনেৰেল আছিলে সেই ক্লাইভে গৈ পেলাই এই কাৰ্নেটিক ৰিজনৰ কেপিটেল আৰ্কট হৈছে কাৰ্নেটিক ৰিজনৰ কেপিটেল সেই আৰ্কটখন কেপচাৰ কৰিলে আৰ্কট যিহেতু আৰ্কট কেপচাৰ কৰিলে য'ত কাৰ্নেটিকৰ কেপিটেল আছিলে তো এই চান্দা চাহেবজনক মাৰি পেলালে ঠিক আছে ক্লাইভে আহি চান্দা চাহেবক মাৰি পেলালে চাহেবক কিল কৰিলে
ঠিক আছে, চান্দা চাহেবক কিল কৰি আনৱাৰুদ্দিনৰ ৰজা নেক্সট ৰজা আনৱাৰুদ্দিনৰ ল'ৰা মুহম্মদ আলীক মুহম্মদ আলীক আনৱাৰুদ্দিনৰ নেক্সট ৰুলাৰ পাতিলে। চৰি, কাৰ্নেটিকৰ নেক্সট ৰুলাৰ। ইমানখিনি মনত ৰাখিব নালাগে, মই কৈ আছো। তাৰপিছত কি হ'ল, কি ক'লো যে প্ৰথমে ফ্ৰেন্সে জিকি আছিল দুয়োটাত। নাছিৰ জাং জিতিল, এইফালে আনৱাৰুদ্দিনকো নাছিৰ জাঙকো মাৰি পেলালে, আনৱাৰুদ্দিনকো মাৰি পেলালে। ঠিক আছে, আৰু তেতিয়া কি কৰিলে, ব্ৰিটিছে তেওঁলোকৰ মিলিটাৰী জেনেৰেল ক্লাইভ এজনক মাতি আনিলে। ক্লাইভে আহি কিবাকে আৰ্কটখন কেপচাৰ কৰিলে। ক্লাইভ বহুত ব্ৰিলিয়াণ্ট আছিলে, ব্ৰিলিয়াণ্ট মিলিটাৰী জেনেৰেল আছিলে। আৰ্কট কেপচাৰ কৰিলে। আৰ্কট আছিলে কাৰ্নেটিকৰ কেপিটেল। যিহেতু আৰ্কট কেপচাৰ কৰিলে, আৰ্কটৰ চান্দা চাহেবক মাৰি পেলালে। মাৰি পেলাই আনৱাৰুদ্দিন যিহেতু আগতেই মৰিছে, আনৱাৰুদ্দিনৰ ল'ৰা মহম্মদ আলীক নেক্সট কাৰ্নেটিকৰ ৰুলাৰ পাতিলে। এতিয়া কি হ'ল, ব্ৰিটিছৰ উত্থান হ'ল আৰু ফ্ৰেন্স অলপমান হাৰি গ'ল। তেতিয়া ফ্ৰেন্সৰ ওপৰৰ পৰা নিৰ্দেশ দিলে যে আমাৰ ফ্ৰেন্সৰ গভৰ্ণৰ যে আছে ডুপ্লেক্স, এই ডুপ্লেক্সৰ কাৰণে আমাৰ যিমানখিনি লছ হৈ আছে তো ডুপ্লেক্সক মাতি পেলালে ঘূৰাই। আৰু নেক্সট ফ্ৰেন্সৰ পৰা গভৰ্ণৰ আহিলে, ফ্ৰেন্সৰ নিউ গভৰ্ণৰ আহিলে গডেহো। এতিয়া ইমান কাজিয়া হৈছে, মই কৈছো কাজিয়াৰ শেষত কি হ'ব, এতিয়া তেওঁলোকে বুজা পৰা হ'ব, এখন ট্ৰিটি আহিব। ট্ৰিটি চাইন হ'ল ট্ৰিটি অফ পণ্ডিচেৰী, বা সেই ট্ৰিটিখনৰ নাম বা ট্ৰিটি অফ গডেহুও হয়। সেইখন চাইন হ'ল 1754ত। আৰু যিহেতু ট্ৰিটি চাইন হ'ল, এতিয়া এটা ডিচাইড কৰিলে যে তেওঁলোকে কাজিয়া নালাগে। ঠিক আছে, আৰু এটা কথা ইয়াত মনত ৰাখিব লাগে, ট্ৰিটি অফ পণ্ডিচেৰী, ট্ৰিটি অফ গডেহুটো মনত ৰাখিব লাগে 1754ত, কাৰ মাজত, ব্ৰিটিছ আৰু ফ্ৰেন্সৰ মাজত। আৰু এইফালে ফ্ৰেন্সে যেতিয়া আনৱাৰুদ্দিনক মাৰি পেলালে, সেই বেটেলখনৰ নাম আছিলে বেটেল অফ অম্বুৰ। বেটেল অফ অম্বুৰ নাম আছিলে। এইটো হৈছিলে 1749ত। এই দুটা কথা মানে এক্সামত আহিব পাৰে। ফ্ৰেন্স আৰু আনৱাৰুদ্দিনৰ যেতিয়া কাজিয়া হয় আৰু আনৱাৰুদ্দিন হাৰি যায়, আনৱাৰুদ্দিনক মাৰি পেলাই চান্দা চাহেবক ৰজা পাতে, সেই বেটেলখনৰ নাম আছিলে বেটেল অফ অম্বুৰ 1749। নেক্সট লাষ্ট যিটো ট্ৰিটি চাইন হয়, ট্ৰিটি অফ পণ্ডিচেৰী বা ট্ৰিটি অফ গডেহু। গডেহু নিউ গভৰ্ণৰ আছিলে। ছেকেণ্ড কাৰ্নেটিক ৱাৰৰ টাইমিং হ'ব, আগৰটো আছিলে 46ৰ পৰা 48, এবছৰৰ পিছতে আকৌ কাৰ্নেটিক ৱাৰ লাগিল 49ৰ পৰা 54লৈকে। এইখিনি আছিলে ছেকেণ্ড কাৰ্নেটিক ৱাৰ। ঠিক আছে, নেক্সট আমাৰ লাষ্ট থাৰ্ড কাৰ্নেটিক ৱাৰ হ'ব। আৰু থাৰ্ড কাৰ্নেটিক ৱাৰখন ইমান পঢ়িব লগা নাই, সৰু। থাৰ্ড কাৰ্নেটিক ৱাৰত প্ৰায় আমাৰ কি হ'ব, ফ্ৰেন্স খতম হৈ যাব। এতিয়া আৰু আমাৰ বেলেগ ইউৰোপিয়ান পাৱাৰৰ লগত কাজিয়া লাগিব লগা নাই আৰু ব্ৰিটিছৰ। ঠিক আছে, এতিয়া ইণ্ডিয়ান ৰুলাৰখিনিক যদি দমন কৰিব পাৰে, শেষ আৰু তেওঁলোকৰ কম্পিটিশ্যন। 3 নম্বৰতে আহিব থাৰ্ড কাৰ্নেটিক ৱাৰ। এই গোটেই কাৰ্নেটিক ৱাৰবোৰ কাৰ মাজত হৈ আছিলে, ব্ৰিটিছ আৰু ফ্ৰেন্স। থাৰ্ড কাৰ্নেটিক ৱাৰ কি কাৰণত হৈছিলে, যে এইফালে ইউৰোপত কি হ'ল, তেওঁলোকে ফ্ৰেন্স আৰু ব্ৰিটিছৰ কলনী আছিলে আমেৰিকাত। ঠিক আছে, কলনী মানে কি, ফ্ৰেন্সে গৈ পেলাইও আমেৰিকাৰ কোনোবা ঠাই এনেকৈ লৈ লৈছে, ফ্ৰেন্সৰ কলনী আছে। যেতিয়া নিজৰ ঠাই এৰি আন ঠাইত কিবা ৰুল কৰিব লয়, সেইবোৰ কলনী বুলি কোৱা হয়। এতিয়া ব্ৰিটিছেও তাত কিবা দখল কৰিছে আমেৰিকাত গৈ। চ' এইবোৰ কলনীৰ মাজত আকৌ কি হৈছে, কনফ্লিক্ট হৈছে ফ্ৰেন্স আৰু ব্ৰিটিছৰ। সেই আমেৰিকাত 7 বছৰ মানে 7 ইয়াৰ ৱাৰ হৈছিল। 7 ইয়াৰ ৱাৰ ইন ইউৰোপ হৈছিল। ইউৰোপত 7 ইয়াৰ ৱাৰ হৈছিল। কিহৰ কাৰণে, এই ফ্ৰেন্স আৰু ব্ৰিটিছৰ কলনী আমেৰিকাত কিবা লাগিছিলে তাৰ কাৰণে। মই কৈছো নহয়, এবাৰ ক'ৰবাত যদি তেওঁলোকে কাজিয়া লাগিছে, তেতিয়া ৱৰ্ল্ড ৱাইড তেওঁলোকে কাজিয়া লাগিব। এতিয়া কাজিয়া হ'ব, ব্ৰিটিছে গৈ পেলাই ইয়াত একেবাৰে কাম খতমে কৰি দিব ফ্ৰেন্সৰ, প্ৰায় খতম বুলি ক'ব পাৰি। ব্ৰিটিছ ডিফিট ফ্ৰেন্স। এই বেটেলখনৰ নাম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বেটেল অফ ৱাণ্ডি ৱাছ। বেটেল অফ ৱাণ্ডি ৱাছ যেতিয়া হ'ল 1760ত, তো প্ৰায় ডিক্লাইন বুলি ক'ব পাৰি ফ্ৰেন্সৰ। বেটেল অফ ৱাণ্ডি ৱাছত ইমান বেয়াকৈ হাৰালে ব্ৰিটিছে, যে তেওঁলোকে কি কৰিবলগীয়া হ'ল, তেওঁলোকৰ মেইন যিটো ঠাই আছিলে পণ্ডিচেৰীও চাৰেণ্ডাৰ কৰি দিলে। আৰু নিজামত কিবা অলপ আছিলে ন, নিজামত আমি কি পাইছিলো, যে নিজামত তেওঁলোকে
এই নাছিৰ জাং মুজাফৰ জাংক যে হাৰাইছিলে, নিজামতো হাৰা নাছিলে, আৰ্কতহে কেপচাৰ কৰি দিলে ব্ৰিটিছে আহি। চ' নিজামতো তেওঁলোকৰ প্ৰটেক্টৰ আছিলে, সেইটোও তেওঁলোকে এৰি দিছিলে। তাৰপিছত লাষ্টত আমি গম পাওঁ যে সকলোৰে ক্ষেত্ৰত লাষ্টত কি চাইন হ'ব, এখন ট্ৰিটি চাইন হ'ব আৰু ট্ৰিটি অফ পেৰিছ চাইন হ'ল। যিহেতু পেৰিছ চাইন হ'ল আৰু ট্ৰিটিৰ ক্ষেত্ৰত আমি কি কয়, সকলোৱে যিখিনি টেৰিটৰী দখল কৰি আছে সেইখিনি এৰি দিয়ে। যিহেতু এইবাৰ পণ্ডিচেৰী সেই কৰি আছিল, তো পণ্ডিচেৰীটো কি কৰি দিলে, এৰি দিলে ব্ৰিটিছে, আৰু ব্ৰিটিছে গৈ ফ্ৰেঞ্চক দি দিলে পণ্ডিচেৰীখন। তেনেকৈ আগতে মাদ্ৰাছখন দি দিছিলে ট্ৰিটি অফ এক্সলাছ আপিলিৰ পিছত ফ্ৰেঞ্চে ব্ৰিটিছক। এতিয়া ব্ৰিটিছে ফ্ৰেঞ্চক পণ্ডিচেৰীখন চাৰেণ্ডাৰ কৰি দিলে। ইয়াত মনত ৰাখিবলগীয়া কোনখিনি কথা আছে, ইয়াত বেটেল অফ ৱাণ্ডি ৱাছ, ইয়াৰ পিছত প্ৰায় ফ্ৰেঞ্চৰ কাম খতম, ব্ৰিটিছে হাৰাই দিলে 1760। আৰু থাৰ্ড কাৰ্ণেটিক ৱাৰ কিমান 1756 পৰা 63লৈকে চলিছিলে, কাৰণ ইয়াতে 7 ইয়াৰ ৱাৰ হৈছিলে, ইয়াতে 7 ইয়াৰ। ঠিক আছে। চ' চাৰেণ্ডাৰ পণ্ডিচেৰী, ইয়াতে মানে ট্ৰিটি অফ পেৰিছ মনত ৰাখিলে হ'ল, ট্ৰিটি অফ পেৰিছ 1763। ট্ৰিটি কেইটা সদায় এই চনৰ লাষ্টটোৱে হ'ব। চ' এইখিনি আছিলে আমাৰ আজিৰ কথা। অৰ্থাৎ আমি কি পঢ়িলো, এই যিটো এলিমিনেশ্যন অফ ইউৰোপিয়ান পাৱাৰ্ছখিনি যিখিনি আছে, এইখিনি আমাৰ আজি কমপ্লিট হৈ গ'ল, হয়নে? এইখিনিয়ে কমপ্লিট হৈ গ'ল। এতিয়া বহুত সৰুকে নোটছ বনাব পাৰিম, যিহেতু একেবাৰে সৰু সৰু কথা, ইয়াৰ ভিতৰতো আপোনালোকে সৰুকে নোটছ বনাব পাৰিব যিখিনি ইম্পৰ্টেঞ্চ হৈছে। এইখিনি পঢ়াৰ পিছত, এইখিনি ৰিভিজন দিয়াৰ পিছত আপোনালোকে আৰু বেলেগ ষ্টেণ্ডাৰ্ড বুকখনো পঢ়িব পাৰিব, তেতিয়া অলপ বেছি ইজি হৈ যাব। আকৌ যদি কিবা এক্সট্ৰা পইণ্ট পায় যে এইখিনিও ইম্পৰ্টেণ্ট হ'ব পাৰে, সেইখিনিও লিখি ল'ব পাৰে। নেক্সট যেতিয়া ক্লাছ কৰিম আমি, সেই ক্লাছত আমি ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিয়ান ৰুলাৰ্ছখিনি পঢ়িম। অৰ্থাৎ কি ইণ্ডিয়ান ৰুলাৰ আছে, তেওঁলোকক এটা এটাকে কেনেকৈ দমন কৰিলে, সেইখিনি আমি চাম। তেতিয়াই ব্ৰিটিছৰ উত্থান হ'ব। চ' এইখিনি আছিলে আজিৰ ক্লাছটোত। কিবা যদি কনফিউজন আছে, আপোনালোকে কমেণ্ট বক্সত জনাব। লগতে মই ইয়াৰ PDF টো টেলিগ্ৰাম গ্ৰুপত চেণ্ড কৰি দিম। চ' থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।